হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছে নিশ্চয়। আজি অপাৰেশ্যনৰ পিছত প্ৰথমবাৰ যাম তিতাবৰলৈকে, মানে তিতাবৰ যাম ভনীক আনিবলৈ। তো গাড়ী নিজে ড্ৰাইভিং কৰি যাম, যিহেতু অকণমান ভাল পাইছোঁ। তো যাওঁ বুলি ভাবিছোঁ, মাইক লৈ আহোঁগৈ। তো এইকেইদিন তাতে আছিলে মই, তো গৈ থাকোঁ। আৰু বেটি ওলালে, বেটিকো লৈ যাওঁ। তাই মানে হোমৱৰ্ক আছে, তাই আজি থাকিব লাগিব যে, হোমৱৰ্ক আছে তাই, সেইকাৰণে বেগটো লৈ লৈছে, তাই কিতাপ চিতাপ লৈ লৈছে। আৰু গৈ থাকিম, চাওকচোন পাওঁ নে নোৱাৰোঁ। আমি এতিয়া হাবিচুকৰ পৰা ওলাই আহিছোঁ, মানে আমি এতিয়া নআলিত উঠিমগৈ। নআলিৰ পৰা গৈ থাকিম তিতাবৰলৈ। এইটো পালোহি নআলি। এইটো ৰাস্তাত আহিলে এইখন আদিত্য মেডিকেলখন, মানে যিখন ডিব্ৰুগড়ত আছে তাৰ এটা ব্ৰাঞ্চ ইয়ালৈও লৈ আহিছে, আদিত্য মেডিকেল। ইয়াত অপেনিং হোৱা নাই এতিয়ালৈকে। ইয়াত যোৰহাটত পাব আপোনালোকে আদিত্য মেডিকেল। দেখৰ লিচুবাৰী পালোহি। অলপ আগত গৈ তেলটো ভৰাই ল'ব লাগিব। অপাৰেশ্যনৰ পৰা আজি 25 দিন হ'ল। 25 দিন হ'ল কাৰণে এতিয়া আহিব পাৰিছোঁ লাহে লাহে। ৰাস্তাটো ভাল, নআলি ৰাস্তাটোও ভাল। বৰ মানে ৰাস্তাটো উখৰা মুখৰা হ'লে মানে অকণ দিগদাৰ হয়, কিন্তু ৰাস্তাটো উখৰা মুখৰা নহয়, ভাল কাৰণে আহিব পাৰিছোঁ। মই দেখুৱাইছোঁ আপোনাৰ ৰাস্তাটো, নআলি ৰাস্তাটো চব বৰ ধুনীয়া পিচ হৈ থাকে ৰাস্তাটো। সেইটো কাৰণে এইটো ৰাস্তাত আহিব পাৰি। মই বৰ জাৰ্কিং নাই। নআলি ৰাস্তাটো চব কিমান ধুনীয়া, সেউজীয়া পথাৰবিলাক চাই ভাল লাগিছে ন। এই ৰাস্তাটো সেইটো কাৰণে ভাল লাগে, এইফালে খুব মানে গ্ৰীণটো বেছি পোৱা যায়, চব সেউজীয়া গছ গছনি। এইবোৰ চব কৃষ্ণচূড়া পুলি ৰুইছে। বহুত ডাঙৰ হ'লতো আৰু মজা লাগে। দুই পাৰে কৃষ্ণচূড়া পুলি ৰুই দিছে। এইবোৰ দেখিছে কৃষ্ণচূড়া পুলি, এইকেইটা লাইন লাইনকৈ কৃষ্ণচূড়া পুলি ৰুই দিছে। ডাঙৰ হৈছে অলপত, আৰু 3-4 বছৰত চাগে এইকেইটা ডাঙৰ হৈ যাব। তেতিয়া চাই ভাল লাগিব, আহিও ভাল লাগিব। তিতাবৰ পাবহি হ'ল। ট্ৰেইন ক্ৰচিঙৰ ওচৰত গেট পেলাই দিলে। এতিয়া গাড়ীবিলাক চাওক, সেই আগত দেখিছে এখন চিটি ৰাইড কেনেকৈ ৰাখিছে চাওক। সিফালৰ পৰা গাড়ী আহিলে যাবলৈ বাট নাই। চাওক, মই জুম কৰিছোঁ, চাওক কেনেকৈ ৰাখিছোঁ চিটি ৰাইডখন। চাওক ৰৈ পগলা লেখীয়া ৰ'লোঁ, মাত্ৰ দবা এটা পাৰ হৈ গৈছে, মানে ইঞ্জিন এটা পাৰ হৈ গৈছে। ধৈত তেৰিকা, সি তাৰ কাৰণে কিমান দেৰি ৰখাই দিলে। তিতাবৰ টাউন পাই গ'লোহি, মগিৱাজান দিবলৈ হ'ল। অলপ আগত ৰখাই পেলাই মিঠা চিঠা কিবা লৈ ল'ব লাগিব। একো নকয় হ'ব যা। লাজ কৰিছে চা, লাজ কৰিছে যে, এই লাজ কৰিছে যে, লাজ কৰিছ। কোন হয় ইয়াৰ? কোন হয় সেয়া? কোন হয় সেয়া? কোন হয় সেয়া? সন্তোষ আছে। এ কোন হয়? কি হয়? কি হয় এইটো? কিন্দা দল আহিল ন, দুৱা পঢ়িছে। ভৰি বিষাইছে নি? ভৰি বিষাইছে নি? কি কৈছে আপা? ভাল, আমাৰ বেটি ভাল নাই, ভাল আহি পেলাই পালোহি। এই তিতাবৰতে নৌ পাৰ্কিঙত গাড়ীখন ৰখাই দিওঁতে অকণমান পুলিচে দিগদাৰ কৰিছিলে, ফাইন এটা লগাই দিছিলে। কিন্তু এতিয়া ডিলিট কৰি দিছোঁ বুলি ক'লে, কিন্তু ডিলিট কৰি দিলে। গাড়ীখনৰ ফটো মাৰিছিলে, এতিয়া ডিলিট কৰি দিলোঁ বুলি ক'লে। মই চালোঁ বাৰু, ডিলিট কৰি দিলে। এতিয়া নাহে বুলি কৈছে বাৰু, তথাপিতো অলপ ভয় লাগি থাকে।
এতিয়া আহি পেলাই পালোহি এই আছা কচুগুটি দুজনী খেলি আছে ইয়াতে ভিডিঅ'টো শেষ কৰি দিওঁ ৰাখিছোঁ আজিলৈ বাই বাই এনজয় আই অসম চুচু আছে নেকি চুচু আছে নেকি হা কি পালিছা কি পালি এইটো পালে কৈছা পুতলাতে পালে মইতো লৈ যাম নৰং আকৌ দিয়া মোৰহে কৈ দিয়াচোন মোৰহে দিয়া দিয়া কৈ দিয়া মামাই মোক দিছে কৈ দিয়া মামাই মোকহে দিছিলে কোৱা বাইক বাই দিয়া মনৰ বহা ষ্টাইলটো চাওক কেনেকৈ বহিছে সি এনেকৈ বহে এইটো ইয়াৰ বহা ষ্টাইলটো বেলেগ এই